নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আমি 2026 চনৰ জুন মাহত এটা অতি গুৰুত্বপূৰ্ণ আৰু শক্তিশালী জ্যোতিষ সংযোগৰ বিষয়ে আলোচনা কৰিম, যাৰ প্ৰভাৱে বহু ৰাশিৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। হয় প্ৰিয় দৰ্শক, বৈদিক জ্যোতিষৰ মতে 2026 চনৰ 17 জুনত চন্দ্ৰই নিজৰ ৰাশি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব, আৰু কৰ্কট ৰাশি হৈছে চন্দ্ৰৰ নিজৰ ৰাশি, আৰু সেয়ে ইয়াত চন্দ্ৰৰ অৱস্থা অতি শক্তিশালী। এই প্ৰৱেশৰ আটাইতকৈ উল্লেখযোগ্য দিশটো হ'ল যে কৰ্কট ৰাশিত গুৰু বৃহস্পতি ইতিমধ্যে উপস্থিত আছে, আৰু শুক্ৰয়ো এই ৰাশিত উপস্থিত। চন্দ্ৰই কৰ্কট ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে কেইবাটাও অতিশয় শুভ আৰু বিৰল যুগৰ সৃষ্টি হ'ব। ইয়াৰে আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল গজাকেশৰী ৰাজ্য যুগ। ইয়াৰ উপৰিও হংস যুগ, গজলক্ষ্মী যুগ আৰু ত্ৰিগ্ৰহী যুগ গঠন হ'ব। গজকেশৰী ৰাজযোগ জ্যোতিষত অত্যন্ত শুভ আৰু প্ৰভাৱশালী বুলি গণ্য কৰা হয়। কোৱা হয় যে যিজন ব্যক্তিৰ ৰাশিফলে এই যুগৰ গঠন কৰে, তেওঁৰ জীৱনত সন্মান, ধন সম্পত্তি, প্ৰতিপত্তি, সফলতা, প্ৰগতিৰ পথ মুকলি হয়। হাতীৰ দৰে স্থিৰতা আৰু সিংহৰ দৰে নেতৃত্বক এই যুগৰ চিহ্ন হিচাপে গণ্য কৰা হয়। প্ৰিয় দৰ্শক, 2026 চনৰ 17 জুন তাৰিখে পুৱা 8:12 চন্দ্ৰই কৰ্কট ৰাশিত প্ৰৱেশ কৰি 2026 চনৰ 19 জুন তাৰিখে পুৱা 10:06 তাতে থাকিব। যদিও এই সময়সীমা প্ৰায় 1.5-2 দিনহে থাকিব, এই সময়ছোৱাত গঠিত শুভ যুগৰ প্ৰভাৱ কেইবা দিনো, কেতিয়াবা সপ্তাহলৈকে অনুভৱ কৰিব পাৰি। বন্ধুসকল, চন্দ্ৰক 9টা গ্ৰহৰ ভিতৰত আটাইতকৈ দ্ৰুত গতিশীল গ্ৰহ বুলি গণ্য কৰা হয়। এই কাৰণেই চন্দ্ৰক 1.5-2 দিনৰ মূৰে মূৰে নিজৰ ৰাশি সলনি কৰি সময়ে সময়ে বিভিন্ন গ্ৰহৰ সৈতে সংযোগ গঠন কৰি নতুন যুগৰ সৃষ্টি কৰে। এইবাৰ বৃহস্পতি গ্ৰহ ইয়াৰ উচ্চ ৰাশি কৰ্কট ৰাশিত অৱস্থিত, আৰু উচ্চ বৃহস্পতি গ্ৰহক জ্ঞান, ধন, আধ্যাত্মিকতা, মংগল, ভাগ্য, সমৃদ্ধিৰ কাৰক হিচাপে গণ্য কৰা হয়। উন্নীত বৃহস্পতি আৰু নিজৰ ৰাশিত চন্দ্ৰ যেতিয়া একত্ৰিত হয়, তেতিয়া গজকেশৰী ৰাজ্য যুগৰ সৃষ্টি হয়। প্ৰিয় দৰ্শক, শুক্ৰৰ উপস্থিতিয়ে এই যুগক আৰু অধিক বৃদ্ধি কৰে। শুক্ৰক আৰাম, বৈবাহিক জীৱন, শিল্প, সৌন্দৰ্য, প্ৰেম, বস্তুগত আনন্দৰ গ্ৰহ বুলি গণ্য কৰা হয়। গতিকে এই যুগে কেৱল ধন সম্পত্তিৰ বাবেই নহয়, জীৱনৰ বহু ক্ষেত্ৰতো ইতিবাচক ফলাফল কঢ়িয়াই অনাৰ সম্ভাৱনা আছে। আজিৰ এই বিশেষ ভিডিঅ'টোত আমি বিতংভাৱে অন্বেষণ কৰিম কোনবোৰ ৰাশিৰ বাবে এই শক্তিশালী গজকেশৰী ৰাজযোগে আটাইতকৈ উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। বিশেষকৈ কন্যা ৰাশি, তুলা ৰাশি আৰু ধনু ৰাশিত ইয়াৰ প্ৰভাৱ আমি পৰীক্ষা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয়কৈ চাব, কিয়নো আপোনাৰ ৰাশিটো হয়তো এই যুগৰ বিশেষ আশীৰ্বাদ লাভ কৰাৰ ভাগ্যৱান সকলৰ ভিতৰত থাকিব পাৰে। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক কন্যা ৰাশি, যি হ'ল কন্যা ৰাশিৰ কথা কম। এই গজকেশৰী ৰাজ্য যুগে কন্যা ৰাশিৰ থলুৱা জাতক জাতিকৰ বাবে অত্যন্ত শুভ ফল কঢ়িয়াই অনা বুলি বিবেচিত হৈছে। জ্যোতিষৰ হিচাপ অনুসৰি আপোনাৰ ৰাশিৰ পৰা একাদশ স্থানত এই যুগ গঠন হৈ আছে। ৰাশিফলৰ একাদশ স্থানত আয়, লাভ, কামনা পূৰণ, বন্ধু বান্ধৱী, সামাজিক সহায়ক ঘৰ বুলি ধৰা হয়। এই ঘৰত যেতিয়া ইমান শক্তিশালী ৰাজযোগ গঢ় লৈ উঠে, তেতিয়া মানুহৰ জীৱনত স্থবিৰ হৈ থকা কামবোৰে পুনৰ গতি লাভ কৰিবলৈ আৰম্ভ কৰে। দীৰ্ঘদিনীয়া আকাংক্ষা পূৰণৰ সম্ভাৱনা বাঢ়িব পাৰে। যদি আপুনি এজন ছাত্ৰ হয়, তেন্তে আপুনি উল্লেখযোগ্য শৈক্ষিক সুবিধা লাভ কৰিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা সকলে ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে। উচ্চ শিক্ষা গ্ৰহণ কৰা সকলে হয়তো নতুন সুযোগ বিচাৰি পাব। ব্যৱসায়িকসকলৰ বাবেও এই সময় অত্যন্ত অনুকূল বুলি বিবেচিত হৈছে। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে বা নতুন প্ৰকল্পত কাম কৰিবলৈ পৰিকল্পনা কৰিছে, তেন্তে এই সময়ছোৱা উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। যিকোনো আপুনি আৰম্ভৰ সৈতে জড়িত সকলে যিকোনো কাম আপুনি যদি আৰম্ভ কৰিছে, তেনেহলে বিনিয়োগকাৰীৰ পৰা সমৰ্থন লাভ কৰিব পাৰে। নতুন ব্যৱসায়িক সম্পৰ্ক গঢ় লৈ উঠিব পাৰে আৰু আয়ৰ নতুন উৎসৰ সৃষ্টি হ'ব পাৰে। এই সময়ে কৰ্মসংস্থাপন কৰা সকলৰ বাবেও কঢ়িয়াই আনে শুভ লক্ষণ। আপোনাৰ কামৰ শলাগ লোৱা হ'ব পাৰে। আপুনি ঊৰ্ধ্বতন বিষয়াৰ পৰাও সমৰ্থন লাভ কৰিব পাৰে। পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ সম্ভাৱনা শক্তিশালী যেন লাগে। এই সময়ছোৱা আৰ্থিকভাৱে যথেষ্ট শক্তিশালী হ'ব। ধন সম্পত্তি সঞ্চয় কৰাত সফলতা লাভ কৰিব পাৰে। দীৰ্ঘদিন ধৰি আবদ্ধ হৈ থকা ধন উদ্ধাৰ হোৱাৰ সম্ভাৱনা থাকিব পাৰে। মাটি, অট্টালিকা বা বাহন ক্ৰয় কৰাৰ সপোনো এই সময়ছোৱাত পূৰণ হ'ব পাৰে। পৰিয়ালটোত এক সুখৰ পৰিৱেশ বিৰাজ কৰিব আৰু আপুনি মানসিক সন্তুষ্টিৰ অনুভৱ কৰিব।
প্ৰিয় দৰ্শক, যেহেতু আমি প্ৰথম ৰাশি আমি যেহেতু আলোচনা কৰিলো, প্ৰথম ৰাশিটো আমি কি পালো, যেটো ৰাশি হল আপোনাৰ প্ৰথম ৰাশিটো আমি পালো যে আপোনাৰ এই যি প্ৰথম ৰাশি আমি কন্যা ৰাশিৰ ওপৰত যেহেতু আলোচনা কৰিলো, এতিয়া আমি আলোচনা কৰিম যেটো দ্বিতীয় ৰাশি কৈছে যে তুলা ৰাশি যদি চাওঁ, এই গজাকেশৰী ৰাজযোগে তুলা ৰাশিৰ স্থানীয় জাতক জাতিকাৰ বাবে অত্যন্ত শুভ ফলাফল কৰি আনিব পাৰে। আপোনাৰ কেৰিয়াৰ, সামাজিক জীৱনত উল্লেখযোগ্য পৰিৱৰ্তন দেখা যাব। যদি আপুনি চাকৰি বিচাৰিছে তেন্তে ভাল সুযোগ পাব পাৰে। বহু প্ৰত্যাশিত এটা সুযোগ হঠাতে আহিব পাৰে। নিয়োজিত ব্যক্তিৰ বাবে পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ সম্ভাৱনা প্ৰবল। আপোনাৰ কামৰ শলাগ লোৱা হ'ব আৰু আপুনি উদ্বোধন বিষয়ৰ আস্থা লাভ কৰিব। ব্যৱসায়ীসকলে নতুন চুক্তি আৰু নতুন ক্লায়েণ্ট লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ থাকিব পাৰে। শিক্ষাৰ ক্ষেত্ৰতো সফলতাৰ ইংগিত পোৱা যায়। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰিব আৰু তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফল উপযুক্ত ফলাফল পোৱা যায়। মানসিক চাপৰ সৈতে যুঁজি থকা সকলে হয়তো সকাহ পাব। দীৰ্ঘদিনীয়া চিন্তা ক্ৰমান্বয়ে নাইকিয়া হ'বলৈ আৰম্ভ কৰিব। অবিবাহিত ব্যক্তিৰ বাবে বিবাহৰ সুযোগ আহিব পাৰে। উপযুক্ত জীৱন সংগীৰ সন্ধান সম্পূৰ্ণ হ'ব পাৰে। পৰিয়ালত শুভ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সামাজিক স্থান বাঢ়িব পাৰে। মানুহে আপোনাৰ পৰামৰ্শক মূল্য দিব আৰু আপোনাৰ সুনাম বাঢ়িব। প্ৰিয় দৰ্শক, যেহেতু আমি তুলা ৰাশিৰ ওপৰত আমি আলোচনা কৰিলো, এতিয়া আমি আলোচনা কৰিম যে ৩ নম্বৰ যিটো ৰাশি, তৃতীয় ৰাশি, যিটো আমি ৩টা ৰাশিৰ ওপৰত আমি কৈছিলো, ৩টা ৰাশিৰ ৩ নম্বৰ ৰাশিটো যদি চোৱা হয় ধনু ৰাশি। এতিয়া ধনু ৰাশিৰ কথা কওঁ, যে বিশেষকৈ এই সংযোগৰ দ্বাৰা উপকৃত হোৱাৰ সম্ভাৱনা আছে। ধনু ৰাশিৰ বাবে চন্দ্ৰই অষ্টম স্থানত প্ৰৱেশ কৰিব আৰু অষ্টম স্থানত সাধাৰণতে প্ৰত্যাহ্বানমূলক বুলি গণ্য কৰা হয়। যদিও ইমানবোৰ শুভ গ্ৰহৰ দ্বাৰা প্ৰভাৱিত হলে আচৰিত ধৰণৰ উপকাৰ পোৱা যায়। হঠাতে আৰ্থিক লাভৰ সম্ভাৱনা থাকিব পাৰে। কৰবাত আবদ্ধ হৈ থকা টকা পাব পাৰে। বিনিয়োগৰ দ্বাৰা আপুনি লাভৱান হ'ব পাৰে আৰু পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰাও লাভৱান হ'ব পাৰে। জ্ঞান আৰু প্ৰজ্ঞা বৃদ্ধি পাব। আধ্যাত্মিক বিষয়ৰ প্ৰতি আগ্ৰহ বাঢ়িব পাৰে। নতুন নতুন কথা শিকিবলৈ সুযোগ পাব। জীৱনত হঠাৎ ইতিবাচক পৰিৱৰ্তন আহিব পাৰে। বহুতো সুযোগৰ সৃষ্টি হ'ব পাৰে যিবোৰ আপুনি কেতিয়াও কল্পনা কৰা নাছিল। নিয়োজিত জাতক জাতিকাসকলে নতুন দায়িত্ব লাভ কৰিব পাৰে, যিয়ে ভৱিষ্যতে উল্লেখযোগ্য লাভৰ সূচনা কৰিব। তেওঁলোকে জ্যেষ্ঠ বিষয়াৰ পৰা সমৰ্থন লাভ কৰিব আৰু কেৰিয়াৰৰ উন্নতি পথ মুকলি। ব্যৱসায়ৰ লগত জড়িত সকলৰ বাবেও এই সময় শুভ হ'ব। নতুন বিনিয়োগ লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে আৰু ব্যৱসায় সম্প্ৰসাৰণৰ সম্ভাৱনা থাকিব পাৰে। প্ৰিয় দৰ্শক, জ্যোতিষীয় প্ৰান্তিকৰণে সুযোগ প্ৰদান কৰে, কিন্তু সফলতাৰ বাবে কাৰ্যৰ প্ৰয়োজন। গতিকে যদি আপুনি ৰাশিৰ এই ভাগ্যৱান সকলৰ ভিতৰত থাকে তেন্তে এই সময় সম্পূৰ্ণ সুবিধা ল'বলৈ আপুনি চেষ্টা কৰক। গতিকে প্ৰিয় দৰ্শক, এয়া আছিলে যিহেতু আপোনাৰ গজাকেশৰী ৰাজযোগৰ আজি বিশেষ 3টা ৰাশিৰ ওপৰত যি ফলাফল দাঙি ধৰিলো। গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱী পৰিয়ালবৰ্গৰ লগত ভিডিঅ'টো পাৰিলে শ্বেয়াৰ এটা কৰি দিব আৰু কমেণ্ট বক্সত জয় শ্ৰী হৰি আপোনালোকে কমেণ্ট এটা কৰিব। আৰু আপুনি কোন ৰাশিৰ, আপোনাৰ ৰাশি কি, আপোনাৰ পাৰিলে নিজৰ ৰাশিৰ নামটো আপোনালোকে লিখিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, এনে ৰাশিফলৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলো। ধন্যবাদ।